নমস্কাৰ মই মৌজিদ বন্ধুসকল পলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, কংগ্ৰেছত যোগদান আমচুৰ সদ্য প্ৰাক্তন সভাপতি ৰেজাউল কৰিম চৰকাৰৰ। দিছপুৰৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ উপস্থিতিত কংগ্ৰেছত যোগদান ৰেজাউল কৰিম চৰকাৰৰ। আৰু কংগ্ৰেছত যোগদান কৰিয়েই ডাঙৰ মন্তব্য ৰেজাউল কৰিমৰ। শিৱসাগৰ তিনিচুকীয়াক বনোৱা হ'ব ধুবুৰী। মঞ্চৰ পৰা অসমীয়াক উদ্দেশ্যি এই বিতৰ্কিত মন্তব্য ৰেজাউল কৰিম চৰকাৰৰ। কংগ্ৰেছত যোগদান কৰিয়ে অসমীয়া বিৰোধী মন্তব্য ৰেজাউল কৰিম চৰকাৰৰ। শিৱসাগৰ তিনিচুকীয়াক বনোৱা হ'ব ধুবুৰী। ধুবুৰীক শিৱসাগৰ বনাম বুলি বিস্ফোৰক মন্তব্য ৰেজাউল কৰিম চৰকাৰৰ। উজনি অসমক ধুবুৰী বনোৱাৰ হুংকাৰ ৰেজাউল কৰিমৰ। অসমক লৈ ভয়ংকৰ পৰিকল্পনা ৰেজাউল কৰিমৰ। মঞ্চৰ পৰা অসমীয়াক উদ্দেশ্যি অসমীয়া বিৰোধী মন্তব্য আমচুৰ প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ কংগ্ৰেছ নেতা ৰেজাউল কৰিম চৰকাৰৰ। পৰৱৰ্তী খবৰ, উৰুকাৰ পূৰ্বে পুনৰ মিয়া মাছৰ প্ৰসংগ। বাংলাদেশী মিয়াই উৎপাদন কৰা মাছ নিষিদ্ধ কৰিব উজনি অসমত। এই হুংকাৰ বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ। উৰুকাৰ পূৰ্বে পুনৰ আহিল মিয়া মাছৰ প্ৰসংগ। মিয়া মাছ বৰ্জন কৰাৰ ঘোষণা শৃংখল চলিহাৰ। বাংলাদেশী মিয়াই উৎপাদন কৰা মাছ নিষিদ্ধ কৰিব উজনি অসমত। বাংলাদেশীয়ে মাছ বেচিব আহিলে অপ্ৰীতিকৰ পৰিস্থিতি কৰাৰ হুংকাৰ। শীঘ্ৰেই বাংলাদেশীৰ মাছ বন্ধ কৰিবলৈ চৰকাৰক আহ্বান বীৰ লাচিত সেনাৰ। উজনি অসমত কোনো কাৰণতে সোমাব নোৱাৰিব মিয়া মাছ বিক্ৰেতা। এই ঘোষণা বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ। পৰৱৰ্তী খবৰ, ৰংমহলত ভূমিপূজন সম্পন্ন হ'ল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। ৰংমহলত 479 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব সংহত ন্যায়িক আদালত চৌহদ। আৰু এই আদালত চৌহদৰ ভূমিপূজন অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। মুখ্যমন্ত্ৰীয়ে কয় যে অসমে যদি বাঁহৰ পৰা ইথানল বনাব পাৰে, যদি দেশৰ আটাইতকৈ ধুনীয়া বিমানবন্দৰ বনাব পাৰে, তেন্তে আটাইতকৈ ধুনীয়া উচ্চ ন্যায়ালয় বনাব পাৰিব। অসমত মেট্ৰ' ৰেলো আহিব। ৰংমহলত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন ভৱনৰ ভূমিপূজন কৰি এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই, তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰ সৰব হৈ পৰিছে APCCৰ সভাপতি গৌৰৱ গগৈ। গৌৰৱ গগৈয়ে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে অসমৰ মানুহে বুজিছে মুখ্যমন্ত্ৰীৰ কথাৰ কোনো গ্ৰহণযোগ্যতা নাই। নতুন বৰ অসম গঢ়িবলৈ কংগ্ৰেছৰ লগত এক হৈছে জনতা। এই মন্তব্য APCCৰ সভাপতি গৌৰৱ গগৈৰ। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে পুনৰ সৰব হৈছে APCCৰ সভাপতি গৌৰৱ গগৈ। নিজৰ ভ্ৰষ্টাচাৰ লুকুৱাবলৈ গৈ মুখ্যমন্ত্ৰীয়ে যি টি কৰিছে। অসমৰ মানুহে বুজিছে যে মুখ্যমন্ত্ৰীৰ কথাৰ কোনো গ্ৰহণযোগ্যতা নাই। পাকিস্তান লিংক সন্দৰ্ভতো ডাঙৰ মন্তব্য কৰে গৌৰৱ গগৈয়ে। গৌৰৱ গগৈয়ে এই সন্দৰ্ভত কয় যে মুখ্যমন্ত্ৰীৰ কথাত আমনি লগা নাই, ফূৰ্তিহে পাইছোঁ। মাটি বচাও জাতি বচাওক উদ্দেশ্যে বিজেপি এৰি যোগ দিছে কংগ্ৰেছত। অসমৰ ৰাইজে জাতি মাটি সংস্কৃতিৰ ভৱিষ্যত বচাবলৈ এক হৈছে। আজি নতুন বৰ অসম গঢ়িবলৈ কংগ্ৰেছৰ লগত এক হৈছে অসমৰ জনতা। মিত্ৰতা সন্দৰ্ভতো APCCৰ সভাপতিৰ গুৰুত্বপূৰ্ণ মন্তব্য। 100% মিত্ৰতা হ'ব 2026 নিৰ্বাচনৰ পূৰ্বে। প্ৰিয়ংকা গান্ধীৰ নিৰীক্ষণ সমিতিৰ অধ্যক্ষতাত সুন্দৰভাৱে নিৰ্বাচিত হ'ব প্ৰাৰ্থী। এই মন্তব্য APCCৰ সভাপতি গৌৰৱ গগৈৰ। পৰৱৰ্তী খবৰ, উজনি অসমক ধুবুৰী বনোৱা হ'ব। ৰেজাউল কৰিম চৰকাৰৰ এই মন্তব্যৰ পিছতে এইবাৰ গৰজি উঠিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা। শৃংখল চলিহাই কয় যে উজনি অসম ৰেজাউল কৰিমৰ পৈতৃক সম্পত্তি নহয়। এজন বংগমূলীয়ৰ কথা শুনিবলৈ অসমবাসী ৰৈ থকা নাই। ৰেজাউলৰ এই মন্তব্য অসমত কোনো পধ্যে নচলিব। শীঘ্ৰেই এই সন্দৰ্ভত কংগ্ৰেছে ক্ষমা খোজক। এই মন্তব্য বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ। উজনি অসম ৰেজাউল কৰিমৰ পৈতৃক সম্পত্তি নহয়। কংগ্ৰেছ আৰু ৰেজাউল কৰিমে শীঘ্ৰেই ক্ষমা খোজক। শীঘ্ৰেই ৰেজাউল কৰিমে অসমবাসীৰ ওচৰত ক্ষমা খোজক।
অন্যথা বীৰ লাচি থানাই ল'ব বিহিত ব্যৱস্থা। ৰেজাউলৰ এই মন্তব্য অসমত নচলিব। এজন বংগমূল্যৰ কথা শুনিবলৈ অসমবাসী ৰৈ থকা নাই। যুঁজিবলৈ যদি মন আছে তেন্তে পোনপটীয়াকৈ কওক। কংগ্ৰেছেও এই সন্দৰ্ভত ৰাজহুৱাভাৱে ক্ষমা খোজক। কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰক ৰেজাউল কৰিম চৰকাৰক। ৰেজাউলৰ উদ্ভট মন্তব্যক লৈ এইদৰে গৰজি উঠিল শৃংখল চলিহা। পৰৱৰ্তী খবৰ, দেশৰ লাখ লাখ কৃষকলৈ ভাল খবৰ। পুনৰ কৃষকসকলে লাভ কৰিব পিএম কিষাণ সন্মান নিধিৰ ধন। অতি শীঘ্ৰে কৃষকসকলৰ বেংক একাউণ্টত সোমাব পিএম কিষাণ সন্মান নিধিৰ 22 নং কিস্তিৰ ধন। আৰু এই ধন পাবলৈ কৰিব লাগিব কেইবাটাও কাম। কি কাম কৰিব লাগিব আৰু কেনেকৈ কৰিব চাওঁ আহক। পিএম কিষাণক লৈ লাখ লাখ কৃষকৰ বাবে জৰুৰী খবৰ। দেশৰ লাখ লাখ কৃষকৰ একাউণ্টত সোমাব 6,000কৈ টকা। পিএম কিষাণ সন্মান নিধিৰ 22 নং কিস্তিৰ অধীনত সোমাব এই ধন। ধন লাভ কৰিবলৈ আপুনি কি কাম কৰিব লাগিব চাওঁ আহক। ধন লাভ কৰিবলৈ কৃষকসকলে কৰিব লাগিব eKYC সম্পূৰ্ণ। eKYC নকৰা কৃষকসকলে লাভ নকৰিব এইবাৰ ধন। আৰু বেংক একাউণ্ট লিংক কৰিব লাগিব আধাৰ অৰ্থাৎ UIDৰ সৈতে। আৰু মাটিৰ ৰেকৰ্ড পিএম কিষাণ পৰ্টেলত সঠিকভাৱে পঞ্জীয়ন কৰিব লাগিব। অহা মাৰ্চ এপ্ৰিল মাহৰ ভিতৰত কৃষকসকলে লাভ কৰিব পিএম কিষাণ সন্মান নিধিৰ 22 নং কিস্তিৰ ধন। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ ভয়ংকৰ ঘটনা। কোকৰাঝাৰত উত্তপ্ত পৰিস্থিতি। ধৰ্ষণৰ ঘটনাক কেন্দ্ৰ কৰি 12 ঘণ্টীয়া বন্ধত স্তব্ধ জনজীৱন। কোকৰাঝাৰ জিলাৰ পাথৰঘাট অঞ্চলত এগৰাকী মানসিকভাৱে প্ৰত্যাহ্বানগ্ৰস্ত মহিলাক ধৰ্ষণ কৰাৰ অভিযোগক কেন্দ্ৰ কৰি সমগ্ৰ জিলাখনত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে। এই জঘন্য কাৰ্যৰ বিৰুদ্ধে দেওবাৰে বিশ্ব হিন্দু ফেডাৰেশ্যনৰ কোকৰাঝাৰ জিলা সমিতিয়ে আহ্বান জনোৱা 12 ঘণ্টীয়া বন্ধৰ ফলত জিলাখনৰ স্বাভাৱিক জনজীৱন সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰে। পুৱা 6 বজাৰ পৰা কাৰ্যকৰী হোৱা এই বন্ধৰ ফলত জিলাখনৰ দোকান পোহাৰ বজাৰ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধ থাকে। পথত ৰাজহুৱা পৰিবহণ সেৱা প্ৰায় নাছিল বুলিলেই চলে। শিক্ষানুষ্ঠান আৰু ব্যক্তিগত কাৰ্যালয়সমূহ বন্ধৰ ফলত প্ৰভাৱিত হয়। অৱশ্যে জৰুৰীকালীন সেৱা আৰু চিকিৎসা সেৱাক এই বন্ধৰ আওতাৰ পৰা মুক্ত ৰখা হৈছিল। আইন শৃংখলাজনিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে সমগ্ৰ জিলাখনত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 2023ৰ 163 ধাৰাৰ অধীনত নিষেধাজ্ঞা জাৰি কৰিছে। যিকোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি ৰোধ কৰিবলৈ বজাৰ আৰু স্পৰ্শকাতৰ অঞ্চলসমূহত বৃহৎ পৰিমাণৰ আৰক্ষী আৰু নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে। প্ৰশাসনে ছ'চিয়েল মিডিয়াত কোনো ধৰণৰ উৰাবাতৰি প্ৰচাৰ নকৰিবলৈ জনসাধাৰণক আহ্বান জনাইছে। আৰক্ষীৰ তথ্য অনুসৰি শনিবাৰে পুৱা প্ৰায় 9:30 পাথৰঘাট অঞ্চলত এই লজ্জাজনক ঘটনাটো সংঘটিত হয়। এগৰাকী মাওৰা আৰু মানসিকভাৱে বিকাৰগ্ৰস্ত মহিলাক ফুচুলাই নি ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে ৰাইজৰ মাজত ব্যাপক ক্ষোভৰ সৃষ্টি হয় আৰু প্ৰতিবাদকাৰীসকলে কোকৰাঝাৰ বিলাচীপাৰা পথ অৱৰোধ কৰি অভিযুক্তৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবী জনায়। আৰক্ষীয়ে জনোৱা মতে ধুবুৰী জিলাৰ চাপৰৰ নিবাসী ৰফিকুল ইছলাম নামৰ এজন শ্ৰমিকক এই ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। অভিযুক্তজনে পাথৰঘাটৰ এটা নিৰ্মাণস্থলীত কাম কৰি আছিল। আৰক্ষীয়ে ইতিমধ্যে ভুক্তভোগী মহিলাগৰাকীৰ ভাষ্য গ্ৰহণ কৰিছে আৰু যাৱতীয় চিকিৎসা তথা আইনী প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। প্ৰশাসনে জনাইছে যে বৰ্তমানলৈকে জিলাখনত কোনো ধৰণৰ হিংসাত্মক ঘটনাৰ খবৰ পোৱা হোৱা নাই আৰু বন্ধ শান্তিপূৰ্ণভাৱে পাৰ হৈছে। আৰক্ষীয়ে গোচৰটো অত্যন্ত গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে আৰু দোষীয়ে উপযুক্ত শাস্তি পাব বুলি ৰাইজক আশ্বাস প্ৰদান কৰিছে।